যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, এই বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। যোৰহাট জিলা পুথিভঁৰাল প্ৰাংগণত সংবিধান গৌৰৱ অভিযান আলোচনা চক্ৰ। নিউজ টাউনৰ বিশেষ প্ৰতিবেদন। ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সম্পন্ন হৈছে। এই যাত্ৰাক সশ্ৰদ্ধ স্মৰণ কৰাৰ উদ্দেশ্যে যোৰহাট জিলা বিজেপিৰ উদ্যোগত যোৰহাট জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত কৰা হয় সংবিধান গৌৰৱ অভিযানৰ এক আলোচনা চক্ৰ। গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ল ভাৰতবৰ্ষ। ভাৰতবৰ্ষৰ এই যিখন আমাৰ সংবিধান, ভাৰতবৰ্ষৰ সংবিধানে ইতিমধ্যে ৭৫ বছৰীয়া এক বৰ্ণিল আৰু সোণালী যাত্ৰা সম্পূৰ্ণ কৰিছে। আৰু এই ভাৰতবৰ্ষৰ সংবিধানৰ যি প্ৰতিষ্ঠা, বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতক সংবিধানত যি প্ৰতিষ্ঠা কৰিলে, আৰু সেই সংবিধান হ'ল বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল লিখিত সংবিধান। আৰু এই সংবিধানখন প্ৰতিষ্ঠা হোৱাৰ অন্তৰালত বহুজনৰ ত্যাগ, বহুজনৰ শ্ৰম, বহুজনৰ বলিদান ইয়াৰ অন্তৰালত নিহিত হৈ আছে। আমি কেইগৰাকীমান ব্যক্তিৰ নাম আমি ইয়াত ল'বই লাগিব। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডাঙৰীয়া, ভাৰতৰ সংবিধান সভাৰ প্ৰথমগৰাকী সভাপতি। আমাৰ ডক্টৰ BR আম্বেদকাৰ ডাঙৰীয়া, তেখেতৰ নামো আমি ল'ব লাগিব। আৰু আজি এই দিনটোতে এইটো কাৰণে ৰোমাঞ্চিত হৈছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আজি যি মন কী বাত আছিলে, সেই মন কী বাতত তেখেতে ডক্টৰ BR আম্বেদকাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইত্যাদিৰ যি ভাষণ, সাৰগৰ্ভ সেই সংবিধান সভাত দিয়া, সেই সময়ত যি সংবিধান প্ৰতিষ্ঠাৰ আগমুহূৰ্তত দিয়া ভাষণ, সেই ভাষণ তেখেতে আজি অডিঅ' ক্লিপ ৰাইজক শুনাইছে। ভাৰতৰ কোটি কোটি মানুহে আজি সেই অডিঅ' ক্লিপ শুনিছে। আৰু আমি সেই সোণালী বৰ্ণিল যাত্ৰা আমি আজি অনুভৱ কৰিছোঁ। আমি ৰোমাঞ্চিত হৈ উঠিছোঁ, আমি নতুন পুৰুষ হিচাপে, ভাৰতবৰ্ষৰ বৰ্তমানৰ আমি জেনেৰেশ্যন হিচাপে, যে ইয়াৰ অন্তত কিমানৰ ত্যাগ আছে, কিমানৰ বৰ্ণিল যাত্ৰা আছে। আৰু সেই বৰ্ণিল যাত্ৰাক কংগ্ৰেছে মাজে মাজে তেওঁ নস্যাৎ কৰি দিব বিচাৰে। এই সংবিধানখন যিসকলৰ ত্যাগেৰে এই বিশ্বৰ বৃহত্তম লিখিত সংবিধানখন প্ৰতিষ্ঠা হ'ল, সেই সংবিধানখন তেখেতলোকে মাজে মাজে উলংঘন কৰি দিয়ে। ডক্টৰ BR আম্বেদকাৰৰ নাম আওৰাই BR আম্বেদকাৰক নিৰ্বাচনত, তেখেত দলিত শ্ৰেণীৰ এজন বঞ্চিত সমাজৰ বঞ্চিত শ্ৰেণীৰ লোক, তেখেতক নিৰ্বাচনত পৰাস্ত কৰিবলৈ কুটিল ৰাজনীতিৰ বেৰপাকত কোন আবদ্ধ হৈছিলে? কংগ্ৰেছ হৈছিলে। ভাৰতবৰ্ষত তেখেতলোকে বহুবাৰ তেখেতলোকে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰি আমাৰ ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। আমাৰ এখন সংবিধান থকাৰ পিছতো সংবিধান উলংঘা কৰিছে। কোনে কৰিছে? কংগ্ৰেছ দলে কৰিছে। ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি নিজৰ যিটো ন্যায়, তেখেতৰ যিটো নিৰ্বাচন, ইন্দিৰা গান্ধী কংগ্ৰেছৰ সেই সময়ৰ নেত্ৰী, তেখেতৰ নিৰ্বাচনটোক অবৈধ ঘোষণা কৰাৰ বাবে এলাহাবাদ হাইকোৰ্টে ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি বিৰোধী পক্ষৰ, আনকি তেখেতৰ কংগ্ৰেছ দলৰ বহু তেখেতক বিৰোধিতা কৰা নেতাক জেলত সোমোৱাই যি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি তেখেতৰ সংবিধান উলংঘা কৰিছিলে, সেই কোনে কৰিছিল? কংগ্ৰেছ দলে কৰিছিলে।
এইদৰে শিখসকলক হত্যাৰ সময়ত সংবিধান উলংঘাৰ এই যিটো প্ৰক্ৰিয়া তাত কোন নামিছিলে? কংগ্ৰেছ নামিছিলে। গতিকে কংগ্ৰেছে বাৰে বাৰে গণতান্ত্ৰিকভাৱে বহু এনেকুৱা উদাহৰণ আছে ভাৰতবৰ্ষত গণতান্ত্ৰিকভাৱে প্ৰতিষ্ঠা হোৱা ৰাজ্য চৰকাৰবোৰক সংবিধান উলংঘা কৰি পদচ্যুত কৰিছে বাৰ বাৰ। সেইটো কংগ্ৰেছে কৈছে, কংগ্ৰেছ চৰকাৰে কৈছে। কংগ্ৰেছ সংবিধান উলংঘাৰ জনক। তেখেতৰ ভাৰতত সংবিধান প্ৰতিষ্ঠা হোৱাত তেওঁলোকৰ কোনো অৱদান নাই। তেওঁলোকে ভাৰতৰ সংবিধান উলংঘা কৰিছে। এই বৰ্ণিল যিটো যাত্ৰা, সোণসেৰীয়া যি যাত্ৰা, ডক্টৰ B.R. আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ শ্যাম প্ৰসাদ মুখাৰ্জীৰ যিটো যাত্ৰা, এই সংবিধানক বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ প্ৰতিষ্ঠা কৰিবলৈ, সেয়া উলংঘা কৰাৰ জনক হ'ল কংগ্ৰেছ দল। আৰু আমি সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টীয়ে সংবিধান গৌৰৱ অভিযান আমি আৰম্ভ কৰিছোঁ। চলি আছে গোটেই দেশজুৰি যোৱা 11 তাৰিখৰ পৰা। আৰু আমি আশা কৰিছোঁ এই সময়ছোৱাত আমি ৰাইজক এই কথাবোৰ বুজাম। বহুতে এই সময়ত তেওঁলোকৰ কংগ্ৰেছৰ কোনো নেতাই ক'ব বিচাৰিছে যে সংবিধান আজি সংকটত আছে। সংবিধান কোনো সংকটত নাই। সংবিধানে সোণসেৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে, আৰু অধিক উজলি আগবাঢ়ি যাব। কংগ্ৰেছে কোনো জাননী নিদিয়াকৈ বাৰে বাৰে সংবিধান তেওঁলোকে বহুবাৰ, কংগ্ৰেছৰ দিনতে সংবিধান 78 বাৰ তেওঁলোকে সংশোধনো কৰিছে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দল, আজি কোন গণতান্ত্ৰিক ৰাজনৈতিক দল? ভাৰতীয় জনতা পাৰ্টী। আজি কংগ্ৰেছ বহুত দূৰত আছে, আৰু সেই বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দলটোৱে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰখনত ইয়াৰ গণতন্ত্ৰক কেতিয়াও, ইয়াৰ সংবিধানক কেতিয়াও সংকটত পৰিবলৈ নিদিয়ে। এই সংবিধানখন জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে সভাপতিত্ব কৰা আলোচনা চক্ৰত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে কমিউনিষ্ট দেউৰীয়ে। আনহাতে এই আলোচনা চক্ৰত উপস্থিত থাকি অংশ লয় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তই। উপস্থিত থাকে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, গোলেন নায়কৰ লগতে বহু বিশিষ্ট ব্যক্তি। অসম প্ৰদেশৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি আজি আমি যোৰহাট জিলাত যি সংবিধান গৌৰৱ অভিযানৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। আৰু আমি আমাৰ জিলাৰ নেতৃত্বক এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপোনালোকে এটা কথা দেখিছে যে কংগ্ৰেছ দলে এই সময়খিনিত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ বিৰুদ্ধে কিছুমান মনে সজা ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বক্তব্যৰে তেখেতসকলে সংবিধানক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ধ্বংস কৰা বুলি অপপ্ৰচাৰ চলাইছে। ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ, যি আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰণেতা, তেখেতক অপমান কৰা বুলি অপপ্ৰচাৰ চলাইছে। আৰু তাৰ বিৰুদ্ধেও আমি ইতিমধ্যে আজি আমাৰ এই অভিযানৰ যোগেদি বিভিন্ন ধৰণৰ আমি তথ্য সহকাৰে কংগ্ৰেছ দলক আমি প্ৰত্যাহ্বান জনাইছোঁ। আমি এটা কথা কৈছোঁ যে ভাৰতবৰ্ষৰ সংবিধান যদি কোনোবাই যদি উলংঘা কৰিছে, ভাৰতীয় সংবিধান যদি কোনোবাই অৱমাননা কৰিছে, সাংবিধানিক অধিকাৰৰ পৰা যদি দেশৰ জনসাধাৰণক যদি কোনোবাই বঞ্চিত কৰিছে, সেয়া কংগ্ৰেছ দলে কৰিছে। সেই ভাৰতবৰ্ষৰ সংসদক ইয়াত বিকল কৰি দেশত তেখেতসকলে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ যোগেদিয়ে হওক, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাজ্য চৰকাৰ ৭৫ বাৰতকৈ অধিক তেখেতসকলে অগণতান্ত্ৰিকভাৱে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে সংবিধানৰ ৩৫৬ অনুচ্ছেদ প্ৰয়োগ কৰি ভংগ কৰাই হওক, বা ভাৰতবৰ্ষৰ সংবিধানৰ যি আমাৰ আধাৰ, আমাৰ যি অনুসূচিত জাতি জনজাতি বা অন্যান্য পিছপৰা শ্ৰেণীসকলৰ কাৰণে যি সংৰক্ষণৰ ব্যৱস্থা, এই সংৰক্ষণৰ ব্যৱস্থাটো ধ্বংস কৰি একমাত্ৰ তেখেতসকলৰ সংখ্যালঘু তুষ্টিকৰণৰ ৰাজনৈতিক প্ৰশ্ৰয় দি তেখেতসকলে সংৰক্ষণৰ আওতাৰ ভিতৰত ধৰ্মীয় বিষয়বিলাককো অনাৰ কাৰণে যেতিয়াই অপচেষ্টা চলাইছে, ইয়াৰ যোগেদি হওক তেখেতসকলে বাৰে বাৰে ভাৰতীয় সংবিধানক তেখেতসকলে অপমান কৰিছে। আৰু ডক্টৰ আম্বেদকাৰ ডাঙৰীয়াৰ কথা কৈছে। আম্বেদকাৰ ডাঙৰীয়াক যদি কোনোবাই ভাৰত ৰত্ন দিছে, এয়া ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত চৰকাৰে দিছে 1990 চনত। আজি আম্বেদকাৰ ডাঙৰীয়াৰ যি বাসগৃহ আছিল দিল্লীত, তাক যদি এটা স্মাৰকলৈ এটা যদি উন্নত এটা যদি ব্যৱস্থাৰ মাজলৈ যদি কোনোবাই আনিছে, সেয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আনিছে। লণ্ডন স্কুল অফ ইকনমিক্সত অধ্যয়ন কৰি থকাৰ সময়ত লণ্ডনৰ তেখেতৰ যিটো ঘৰ, সেইটো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে বৰ্তমান কিনি লৈ তাত এটা আন্তৰ্জাতীয় মানদণ্ডৰ এটা সংগ্ৰহালয় হিচাপে, এটা গৱেষণাগাৰ হিচাপে সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ কাৰণে যদি মুকলি কৰিছে, সেয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কৰিছে। আজি আম্বেদকাৰ ডাঙৰীয়াৰ সমাধিস্থলেই হওক,
তেখেতৰ দীক্ষা গ্ৰহণ কৰা নাগপুৰতেই হওক বা তেখেতৰ জন্মভূমিতেই হওক, যদি কোনোবাই যদি স্মাৰক যদি বনাইছে, যদি আজি আম্বেদকাৰ ডাঙৰীয়াৰ নামত যদি কোনোবা চৰকাৰে যদি কিবা কাম কৰিছে, কিবা এটা যদি আজি দেশৰ জনসাধাৰণৰ প্ৰতি যদি উৎসৰ্গা কৰিছে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কৰিছে। কিন্তু কংগ্ৰেছ দলে এই কথাটো পাহৰি যোৱা উচিত নহয় যে আম্বেদকাৰ ডাঙৰীয়াক জৱাহৰলাল নেহৰু ডাঙৰীয়াই নিৰ্বাচনত হৰুৱাইছিল। আম্বেদকাৰ ডাঙৰীয়াক নিৰ্বাচনত পৰাজিত কৰাৰ কাৰণে কংগ্ৰেছ দলে ষড়যন্ত্ৰ কৰিছিল। তেখেতৰ নশ্বৰ দেহ দিল্লীত সমাধিস্থ কৰিবলৈ দিয়া নাছিল। নশ্বৰ দেহৰ প্ৰতি যিটো প্ৰট'কল তেখেতসকলে দিব লাগে সেইটো তেখেতসকলে কৰা নাছিল। আৰু আম্বেদকাৰ ডাঙৰীয়াৰ নামত এটাও তেখেতসকলে প্ৰতিষ্ঠান তেখেতসকলে নামাকৰণ কৰা নাছিল। যিটো সময়ত গান্ধী পৰিয়ালৰ নামত শ এনেকুৱা ধৰণৰ প্ৰতিষ্ঠান, বিমানবন্দৰেই হওক, বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানেই হওক, কংগ্ৰেছ দলে নামাকৰণ কৰিছিল, কিন্তু আম্বেদকাৰ ডাঙৰীয়াৰ নামত তেখেতসকলে কৰা নাছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে যথোপযুক্তভাৱে আজি আম্বেদকাৰ ডাঙৰীয়াক সন্মান জনাইছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ চৰকাৰৰ দিনতো সংবিধানৰ সংশোধনী হৈছে, আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে এই সংশোধনীৰ যোগেদি, প্ৰশাসনীয় সংস্কাৰৰ যোগেদি দেশৰ উন্নয়নৰ কাৰণে, জনসাধাৰণৰ কল্যাণৰ কাৰণে কাম কৰিছে। আৰু কংগ্ৰেছ দলে কিন্তু দেশৰ জনসাধাৰণৰ যি অধিকাৰ, সংবাদ মাধ্যমৰ যি অধিকাৰ, এই অধিকাৰকো খৰ্ব কৰি তেখেতসকলে এমাৰ্জেঞ্চিৰ সময়ত তেখেতসকলে যিবিলাক ৰাইজৰ মাজত নিৰ্যাতন চলাইছিল, দেশৰ সংবিধানক পদদলিত কৰিছিল, এই পাপৰ পৰা তেখেতসকল মুক্ত হ'ব পৰা নাই। আৰু কংগ্ৰেছ দলে হাজাৰবাৰ তেখেতসকলে গংগা স্নান কৰিলেও, তেখেতসকলে কুম্ভ মেলা স্নান কৰিলেও ভাৰতবৰ্ষৰ সংবিধান উলংঘা কৰাৰ যি পাপ তেওঁলোকে সেই সময়ত কৰিছিল, আম্বেদকাৰ ডাঙৰীয়াক বঞ্চনা কৰা, আম্বেদকাৰ ডাঙৰীয়াক অপমান কৰাৰ যি পাপ তেওঁলোকে কৰিছিল, এই পাপৰ পৰা তেখেতসকল কেতিয়াও মুক্ত হ'ব নোৱাৰে। যোৰহাটৰ পৰা শ্ৰীমন্ত মাথা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।